চতিয়াৰ উত্তৰ অঞ্চলটোত হাজাৰ হাজাৰ মানুহৰ প্ৰাথমিক চিকিৎসাৰ একমাত্ৰ ভৰসা ভেলগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোত নাই ফাৰ্মাচিষ্ট নাই লেবৰেটৰী টেকনিচিয়ান নাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এগৰাকী চিকিৎসক দুগৰাকী ANM নাৰ্ছ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাই আছে এই স্বাস্থ্য কেন্দ্ৰটো চিকিৎসকগৰাকীয়ে ৰোগী চাই পুনৰ তেওঁৰ স্থানৰ পৰা উঠি আহি ঔষধ দিবলগীয়া হৈছে ৰোগীক এই ক্ষেত্ৰত জৰুৰী অৱস্থাত বহু যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় ৰোগীয়ে স্বাস্থ্য কেন্দ্ৰটোত সাধাৰণ টেষ্ট পৰীক্ষা কৰাৰো নাই ব্যৱস্থা ফলত প্ৰসূতি মাতৃসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে স্বাস্থ্য কেন্দ্ৰটোত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে 18 বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়াই আহিছে যদিও আজিও নিয়মীয়া নহল চাকৰি অঞ্চলটোৰ ৰাইজে এই চিকিৎসা কেন্দ্ৰটোত শীঘ্ৰে প্ৰয়োজনীয় স্বাস্থ্যকৰ্মী নিয়োগ কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে তেওঁ ঔষধ মানে এইটো নাম্বাৰ এই ৰিচেপশ্যনৰ এইবোৰ কৰাটো কৰিছে আৰু ANM বাইদেউজনী আছে আৰু আমাৰ ক্লিনাৰ বাইদেউ আমাৰ ফাৰ্মাচিষ্ট নাই লেবৰ মানুহজন নাই আৰু GNM বাইদেউ এতিয়া মেটাৰনিটি লিভ লৈ আৰু 5 মাহ নাহিব সেইকাৰণে মানে মই এতিয়া পেচেণ্টটো চোৱাৰ পাছত পেচেণ্টৰ পিছফালে গৈ আকৌ মানে মই ঔষধ দিব লগা হৈছে আৰু যেতিয়া ANM বাইদেউ দুজনী যদি খুব কিবা কেম্প থাকিলে গুচি যায় যদি কিবা মানে ট্ৰেইনিং থাকিলে গুচি যায় তেতিয়া ময়ে মানে পেচেণ্ট বেয়া হৈ আহিলে ময়ে বেজি দিব লগা হয় আৰু মানে চেলাইন দিলে আৰু তেতিয়া পেচেণ্টবিলাক ৰখি থাকে বিষত আহিব মানে অহা পেচেণ্ট আছে পেট বিষত মানে বমি কৰি এইবোৰ মানে ৰখিব থাকিব লাগে আৰু এইবোৰ বেয়া লাগে কিন্তু মানে আমাৰ ফাৰ্মাচিষ্টজন হ'লে অলপমান এইটো মানে ভাল পালেহেঁতেন এতিয়া আপুনি জাষ্ট মানে প্ৰথম ৰোগী পৰীক্ষা কৰাৰ পিছত আপুনি ঔষধ দিবলৈ নিজে মানে তালৈ যাব লাগে হয় মানে এতিয়া বেছি পেচেণ্ট হ'লে 3-4টা একেলগে চোৱাৰ পাছত ৰাখিব কৈ দিওঁ তাৰপাছত পিছফালে গৈ আকৌ মানে দিব লগা হয় আৰু ইয়াত আপোনালোকৰ ফ'ৰ্থ গ্ৰেডটো আচলতে পাৰ্মানেণ্ট নহয় ন নাই পাৰ্মানেণ্ট নহয় মই কেজুৱেল পোষ্টত আছোঁ প্ৰায় 18 বছৰমান হৈ গৈছে আপোনাৰ চাকৰি আজিলৈকে নহ'ল নাই এইটো মানে ইয়াত যদি আপুনি কিবা কাৰণ নাহে তেতিয়া আচলতে খোলা মানুহ নাই চাফা একো কৰা মানুহ নাই তেনেকুৱা নায়েই মানুহ মানুহে নাই এজনী ক্লিনাৰ বাইদেউ আছে আৰু মই থাকোঁ কিন্তু পাৰ্মানেণ্ট মানুহ নাই ক্লিনাৰগৰাকীও মানে পাৰ্মানেণ্ট নহয় ন মোৰ নিচিনাই কেজুৱেল পোষ্টতে এতিয়া আচলতে হস্পিটেলখনৰ কাৰণে আপোনালোকে কষ্ট কৰি আছে হয় নিজৰ মানে স্থানীয় ল'ৰা হিচাপে মই নিজৰ বুলি মানে কষ্ট কৰি আছোঁ আপোনাৰ আজিলৈকে আপুনি মাত্ৰ কিমান টকা পায় বুলি ক'লে মাত্ৰ মই 2000 টকা বাইদেউ চাই পেলাই নিজে মেডিচিন দিবলগীয়া হয় ফাৰ্মাচিষ্ট নাই ইয়াত আমাৰ ইয়াত লেবৰেটৰী নাই লেবৰেটৰীৰ কাৰণে আমাৰ ডেলিভাৰী অসুবিধা হয় চাৰিআলিলৈ যাবলগীয়া হয় চাৰিআলিত কেতিয়াবা ডেলিভাৰী টেষ্ট পৰীক্ষা হিমোগ্ল'বিন চব পৰীক্ষা কৰিব নোৱাৰি কেতিয়াবা আমি ঘূৰাই নিবলগীয়া হয় দুবাৰকৈ যাব লাগে এজনী ডেলিভাৰী লৈ পেলাই আল্ট্ৰাচাউণ্ড কৰিবলৈ আমি দুবাৰ আল্ট্ৰাচাউণ্ড দুবাৰ ইয়াত সেইটো নাই কাৰণে আমি চতিয়া নিওঁ চাৰিআলি লৈ যাওঁ কিন্তু আমাৰ ডেলিভাৰীৰ কাৰণে ইয়াত অসুবিধা হয় আকৌ যথেষ্ট অসুবিধা হয় ন যথেষ্ট অসুবিধা হয় যাবলৈ এতিয়া আমাৰ ইয়াতে লেবৰেটৰী এজনো লাগে আচলতে আকৌ আমাৰ ফাৰ্মাচিষ্ট এজনো লাগে আমাৰ ঔষধ এতিয়া বাইদেউৰ অকণ অসুবিধাই হয় বাইদেউ এতিয়া তাত নাম লিখিবও লাগে আকৌ বাইদেউ তাৰ পৰা উঠে মেডিচিন দিব লাগে বহুত পেচেণ্ট ৰখিও থাকে চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে
অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।